সাহিত্য হৈছে এখন সমাজৰ দাপোন স্বৰূপ। এখন দাপোনত যিদৰে মানুহৰ অৱয়ব ফুটি উঠে, সেইদৰে সাহিত্যটো ফুটি উঠে এখন সমাজৰ, এটা যুগৰ, এটা সময়ৰ প্ৰতিচ্ছবি। সাহিত্যৰ অবিহনে এখন সমাজ কেতিয়াও উন্নতিৰ জখলাৰে আগবাঢ়ি গৈ জ্ঞানৰ জগতত বিচৰণ কৰিব নোৱাৰে। কিন্তু দুখৰ বিষয় যে আজি আমি কেইজনে কিতাপ পঢ়োঁ। মোবাইলৰ আবিৰ্ভাৱে আৰু ভোগবাদী প্ৰৱণতাই আজি কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ কমাইছে। জীৱন যাত্ৰাৰ জটিল আৰু দুৰন্ত গতিত মানুহে কিতাপ পঢ়িবলৈ সময় নোপোৱা হৈছে। কিন্তু গ্ৰন্থ অধ্যয়নৰ এনে এটা দুৰ্যোগপূৰ্ণ সময়ত এটি আশাৰ বতৰা কঢ়িয়াই আনিছে বিশ্ব কল্যাণ মিছনে। এই মিছনে মানুহৰ মাজত গ্ৰন্থ অধ্যয়নৰ এটা পৰিৱেশ পুনৰ সৃষ্টি কৰি মানুহৰ চিন্তা চেতনাক জাগ্ৰত কৰিব বিচাৰিছে। এয়া আমাৰ সমাজৰ বাবে নিশ্চয় এটা অতি ভাল খবৰ। নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ গাভৰু বাগানত। আজি ইয়াত এটা দুৰ্লভ দৃশ্য আমি দেখিবলৈ পাইছোঁ, যিটো দৃশ্য বৰ্তমান সময়ত সঁচাই সততে দেখিবলৈ পোৱা নাযায়। বৰ্তমান সময়ত মোবাইলৰ যুগত কিতাপ পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ একেবাৰে নাই। সকলো মানুহ ব্যস্ত হৈ থাকে মোবাইল চোৱাত। কিন্তু তাৰ মাজতে এতিয়া আমি দেখিছোঁ যে এচাম ব্যক্তিয়ে হাতে হাতে গ্ৰন্থ লৈ মানুহৰ ঘৰে ঘৰে গ্ৰন্থ বিলাই আছে। এনেদৰে কিতাপ বিতৰণ কৰি থকা এজন ব্যক্তিক আমি দেখিবলৈ পাইছোঁ। আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ। নমস্কাৰ দাদা। আপোনালোকে যে গ্ৰন্থবিলাক বিলাই আছে, আচলতে কি কাৰণে বিলাইছে আৰু এয়া কি গ্ৰন্থ হয়? এইবিলাক আধ্যাত্মিক জ্ঞানৰ গ্ৰন্থ, যিবিলাক আধ্যাত্মিক আমি সদায় লাগি থাকোঁ, কিন্তু তাৰ বিষয়ে আমি একো নাজানো। আমি ভগৱানক কেনেকৈ পাব লাগে তাৰ বিষয়ে আমি একো নাজানো। সেয়েহে আমি আমাৰ গুৰু ৰামপাল দেৱ মহাৰাজে যিখিনি জ্ঞান লিপিবদ্ধ কৰি উলিয়াইছে, তাকে আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে এই কামখিনি কৰি আছোঁ। হয়, ইয়াত এনেকুৱা কি ধৰণৰ জ্ঞান আছেনো? ইয়াত আপুনি যিখিনি আমি এতিয়া ব্ৰহ্মা বিষ্ণু শিৱ, আমি অমৰ বুলি ভগৱান হিচাপে আমি হেৰি কৰি থাকোঁ, তেওঁলোকক মানি থাকোঁ। কিন্তু ব্ৰহ্মা বিষ্ণু শিৱ অমৰ নহয়, তেখেতলোক মৃত হয়। তেওঁলোকৰ মাক দেউতাকো আছে আৰু তেওঁলোক আমাৰ সৃষ্টিকৰ্তা নহয়। আমি যিজন সৃষ্টিকৰ্তাৰ কথা এতিয়ালৈকে বুজি পোৱা নাছিলোঁ। বৰ্তমান আমাৰ ৰামপালদেৱ গুৰু মহাৰাজৰ যোগেদি আমি যেতিয়া দীক্ষা ল'লোঁ, তাৰপিছতহে আমি গম পাইছোঁ যে এই পৃথিৱীৰ বিশ্বব্ৰহ্মাণ্ড যিজন সৃষ্টি কৰিছিলে সেইজন হ'ল কবি মহাৰাজ। তেখেতৰে জ্ঞানখিনি আমি এতিয়া প্ৰচাৰ কৰি আছোঁ গুৰুদেৱৰ আদেশ মতে। মানে এটা সত্য জ্ঞান আপোনালোকে বিলাই আছে। আপুনি কোৱাটো সত্য জ্ঞান। আপুনি এতিয়া কোন জেগাৰ পৰা আহিছে? মই বিশেষতঃ শিৱসাগৰৰ পৰা হ'লেও আমি আমাৰ যিখন বৰ্তমান নামদান কেন্দ্ৰ আছে, সেয়া আমাৰ দেৰগাঁও। এতিয়া দেৰগাঁৱৰ পৰা আমি ইয়ালৈ আহি পেলাই এই জ্ঞানখিনি আমি ৰাইজৰ আগত বিলাই আছোঁ। মানুহে কিতাপসমূহ গ্ৰহণ কৰিছেনে বাৰু? কৰিছে, নিশ্চয় কৰিছে। এতিয়া তেওঁলোকে বুজি পাইছে যে আমি ভগৱানক পূজা কৰিছোঁ সঁচা, আমি কেনেকৈ পূজা কৰিব লাগে তাকে নাজানো। এতিয়া সেই কথাখিনি আমি যেতিয়া ৰাইজৰ মাজত কৈছোঁ, ৰাইজে আচৰিত হৈছে যে আমাৰ ভগৱানক পুজিবৰ কাৰণে মন্দিৰ চন্দিৰ নালাগে বোলে। আমি যেতিয়া কৈছোঁ যে মন্দিৰৰ প্ৰয়োজন নাই, আপুনি ৰাস্তাই পদূলি আহোঁতে যাওঁতে আমাৰ যি গুৰুদেৱৰ যিকেইটা জ্ঞান আমাক দিছে, সেই জ্ঞান আপুনি মন্দিৰত বহি পেলাই আপুনি সেইখিনি ভগৱানক পুজিবলৈ আমাক কোৱা নাই। আমাক কৈছে ৰাস্তাই পদূলি আমি কাম কৰি থওক, কিতাপ পঢ়ি থওক, ঘৰত কিবা এটা কৰি থওক, ৰাস্তাই গৈ থওক, গুৱাহাটীলৈ আপুনি গৈ আছে, আপুনি জব কৰি গৈ থওক, ভগৱানক সেই তেনেকৈ পাব, মন্দিৰত বহি নাপায়। আমাৰ যিবিলাক মন্দিৰত এতিয়া আমাৰ দিনে ৰাতিয়ে মানে এইবোৰ কিবা কিবি কৰি থাকে, নাচ গানৰ পৰা আদি কৰি, তাত কিন্তু ভগৱানক নাপায়। তাত অকল এই মূৰ্তি পূজাহে হয়, কিন্তু তাত আপুনি কোনো মুক্তিৰ পথ আপুনি বিচাৰি নাপায়। এতিয়া ৰামপাল গুৰুদেৱৰ যিখিনি আমি বাণী, এই বাণীখিনিৰ পৰা আমি গম পাইছোঁ যে ভগৱানক পাবলৈ হ'লে আপুনি একান্ত মনে আমাৰ গুৰুৰ যিখিনি সত্য জ্ঞান, মানে ভাগৱতৰ বা হেৰি যোগেদি সেইখিনি আপুনি লৈ পেলাই আপুনি ৰাস্তাই গৈ থাকোঁতে, ক'ৰবাত বহি থাকোঁতে, কিবা কৰি থাকোঁতে আপুনি তেখেতৰ নাম লৈ থাকিব পৰা ব্যৱস্থা আমাৰ গুৰুদেৱৰ মুখৰ পৰা আমি গম পাইছোঁ। এতিয়া প্ৰিয় দৰ্শক, এখেতলোকৰ গুৰুৱে কৈছে যে ভগৱানক আচলতে দিনে ৰাতিয়ে মন্দিৰত সোমাই জপ কৰি থাকিলে পোৱা নাযায়। ভগৱানক স্মৰণ কৰিবলৈ হ'লে আমি খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে স্মৰণ কৰিলেই হয়।
প্ৰিয় দৰ্শক, সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে কেৱল গ্ৰন্থই বিতৰণ কৰা নাই, তেওঁলোকে বিতৰণ কৰা গ্ৰন্থসমূহৰ ভিতৰত আচলতে কেনেধৰণৰ গূঢ় ৰহস্যৰ কথাসমূহ আছে সেই বিষয়েও অৱগত কৰিছে। আচলতে পৰমাত্মা কোন হয়, পৰমাত্মা ক'ত থাকে, পৰমাত্মা আকাৰ নে নিৰাকাৰ, এই বিষয়েও তেওঁলোকে গ্ৰাহকসকলক অৱগত কৰিছে। তেওঁলোকৰ মুখৰ পৰা এই বিষয়ে আমিও শুনিছোঁ নাহক। ভগৱান ক'ত আছে বুলি কয় নাই, এতিয়া আমি সকলোৱে ভগৱানক খোজোঁ, কিন্তু ভগৱানক অসমীয়াত কি কয়, নিৰাকাৰ আছে বুলি কয় নাই। ভগৱানটো নেদেখি নিৰাকাৰ বুলি। একচুৱেলি ভগৱান নিৰাকাৰ নহয়, ভগৱান সাকাৰ। বেদত লিখা আছে, গীতাটোত আছে, পুৰাণ বাইবেল সকলো ধৰ্মীয় গ্ৰন্থ লিখা আছে, ভগৱান তৃতীয় মুক্তিধামত বিৰাজমান আছে। তৃতীয় মুক্তিধাম ওপৰত আছে, সতলোক বুলি কয়, তাৰ ছাকচেছ স্থান বুলি কয়, তাতে মুক্তিধামৰ বিৰাজমান আছে, ৰজাৰ নিচিনা তেখেত আছে। আৰু তেখেতৰ তাৰ পৰা সকলো ব্ৰহ্মা বিষ্ণু মহে 33 কোটি দেৱতাৰ আমাৰ সেইখিনি মানে আমাক মানে পোষণ দি আছে। সেইকাৰণে আপুনি মই একেজন মালিকৰে সন্তান। ইয়াতে আহি পেলাই আমি কোনোবাই খ্ৰীষ্টান, কোনোবা মুছলিম, কোনোবাই জৈন, বিভিন্ন ধৰ্মত ইয়াত ভাগ হৈ গৈছোঁ, কিন্তু আপুনি মই একেজন মালিকৰে সন্তান। প্ৰিয় দৰ্শক, এই কিতাপ বিলাই থকা অন্য এজন ব্যক্তিক আমি দেখিবলৈ পাইছোঁ, গতিকে তেখেতৰ সৈতে আমি কিছু কথা পাতোঁ নাহক। নমস্কাৰ। নমস্কাৰ। আপোনালোকে যে এই কিতাপসমূহ এই গাঁৱে গাঁৱে বিলাই আছে, এই কিতাপসমূহৰ মূল্য কিমান আৰু কি কি কিতাপ আছে ইয়াত? ये संत रामपाल जी महाराज द्वारा लिखित पुस्तक है, जीने की राह है, गीता तुम्हार ज्ञान अमृत, जीवन होगम पथ और ज्ञान गंगा। ये इसका मूल्य केवल धर्मार्थ 10 रुपये अभी दिए जा रहे हैं, और इसमें सभी पवित्र धर्म शास्त्रों से आधारित इसमें जगत गुरु संत रामपाल जी महाराज द्वारा ज्ञान लिखा गया है। इसको पढ़ने से समझ में आता है कि कैसे भक्ति करना चाहिए, कौन सा मंत्र जाप करना चाहिए। इसमें सभी शास्त्रों से आधारित भक्ति लिखा है। इसमें ये करने से शास्त्र अनुकूल भक्ति करने से पूर्ण मोक्ष और सर्वसुख प्राप्त होता है। हाँ, इतना कम मूल्य में कैसे दे सकते आप लोग? ये इसलिए है कि संत रामपाल जी महाराज का उद्देश्य है कि सभी लोगों तक ये ज्ञान पहुँचे और सभी लोग इसको खरीद के पढ़े, ताकि उसको सच्चाई समझ में आवे। अच्छा, थैंक यू। ठीक है, धन्यवाद। বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে বিশ্ব কল্যাণৰ উদ্দেশ্যে অসংখ্য সমাজ সংস্কাৰমূলক কৰ্ম কৰি আহিছে। তেখেতে সকলো ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থসমূহৰ সাৰমৰ্ম উলিয়াই ভালেকেইখন আধ্যাত্মিক গ্ৰন্থ লিখি উলিয়াইছে। সেই গ্ৰন্থসমূহৰ ভিতৰৰ কেইখনমান গ্ৰন্থ হৈছে জ্ঞান গংগা, জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত। এই গ্ৰন্থসমূহ বিশ্বৰ প্ৰায় 20টা ভাষালৈ অনুবাদ হৈছে। বিভিন্ন ঠাইত এই গ্ৰন্থসমূহৰ সেৱা চলি আছে। অসমতো এতিয়া গাঁৱে গাঁৱে প্ৰায় প্ৰতি ঘৰতেই এই অমূল্য জ্ঞানৰ গ্ৰন্থসমূহৰ সেৱা চলি আছে। উল্লেখযোগ্য যে এই গ্ৰন্থসমূহ যিজনে এবাৰ পঢ়িছে, তেখেতে তত্ত্ব জ্ঞানৰ সৈতে পৰিচয় হোৱাৰ লগতে নিচা সেৱন, ঠগবাজ, ভ্ৰষ্টাচাৰ আদি অপকৰ্মৰ পৰাও দূৰ হৈছে। বহুতৰে ঘৰুৱা শান্তি ঘূৰি আহিছে। আচৰিত কথা যে এই পবিত্ৰ আধ্যাত্মিক গ্ৰন্থকেইখন অধ্যয়ন কৰাৰ পাছত বহুতৰে দুৰাৰোগ্য ৰোগ আৰু ভূত প্ৰেতৰ বাধাৰ পৰাও ৰক্ষা পৰিছে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে।